মানস বৰগোহাঁই নৱেম্বৰত যেতিয়া আলফা স্বাধীনত জইন হৈছিল, এই কথাকেইটা মিছা কৈছিল নেকি? কিয় ইমান বুকু ডাঠি তেওঁ এনেকৈ কৈ আলফা স্বাধীনত জইন হৈছিলগৈ? বহু প্ৰশ্নৰ মাজত এতিয়া মানস বৰগোহাঁই ওৰফে মুকুট জিলাৰ সৰুপথাৰত এই ভিডিঅ' যোগে মই অসমবাসীক জনাব বিচাৰো যে চৰকাৰ প্ৰশাসনৰ অজস্ৰ বাধা নেওচি কেইবাদিনো বাদ কৰি পাই যোৱা 1 নৱেম্বৰ তাৰিখে পুৱতি নিশা মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এটি ভ্ৰাম্যমান শিবিৰত আহি উপস্থিত হ'ম আৰু সংগঠনত যোগদান কৰোঁ। সত্য বিশ্লেষণৰ বাবে অনিচ্ছুক, মাতৃভূমিৰ দুৰ্দশা দেখিও নেদেখা ভাওজোৰা, ভাৰত ৰাষ্ট্ৰই প্ৰদান কৰা ধন আশ্চৰ্য বা সাময়িক সুখ শান্তিৰ লালসাত স্বজাতিৰ গৰিমা আৰু নিজৰ বিবেক বিক্ৰী কৰা এচাম হালধীয়া সাংবাদিকৰ লগতে একাংশ ব্যক্তিয়ে আমাৰ দৰে যুৱক যুৱতীক সততে কৰ্মবিমুখ, অশিক্ষিত আৰু স্বাধীনতাৰ অলিক সপোন দেখা পথভ্ৰষ্ট যুৱকৰ দল বুলি কঠোৰ সমালোচনাৰে সংগ্ৰামৰ ন্যায্যতাক অপ্ৰাসংগিক কৰা দেখা যায়। সেইসকল ব্যক্তিক মই ক'ব খোজো যে আমি পথভ্ৰষ্ট নহয়, ভাৰত ৰাষ্ট্ৰৰ কেঁকুৰা চেপা আৰু তেওঁলোকৰ স্থাপকসকলৰ আতিশায্যত অতিষ্ঠ হৈ এটা জাতিৰ আজন্ম অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে আমাক এনে পথ ল'বলৈ বাধ্য কৰাইছে। আমাক অশিক্ষিত আৰু কৰ্মবিমুখ বুলি কোৱাসকলক ক'ব বিচাৰো যে গুৱাহাটী ইনষ্টিটিউট অফ টেকনলজিৰ পৰা 2016 চনত মেকানিকেল বিভাগত বিটেক কৰি কলেজৰ পৰা ইণ্ডিগো এয়াৰলাইন্সত নিযুক্তি হৈছিলোঁ। তাত কৰ্মৰত অৱস্থাত হিন্দী ভাষী লোকৰ অটপালি তথা অসমীয়া যুৱকক সদায় হেয় দৃষ্টিৰে চোৱা কাৰ্যই মোক কৰ্মৰ পৰা অব্যাহতি ল'বলৈ বাধ্য কৰালে। ইয়াৰ পাছত মই কলিকতাৰ ক্লিফেন ইনষ্টিটিউটৰ পৰা এভিয়েশ্যন এণ্ড হস্পিটেলিটি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰোঁ। তাৰ পাছতে মই জেডআৰইজত কৰ্মৰত হওঁ। অতি পৰিতাপৰ বিষয় যে ইয়াতো পূৰ্বৰ দৰে কেৱল অসমীয়া হোৱাৰ বাবে বৈষম্য আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হওঁ। গতিকে মই অসমত থাকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লোঁ। প্ৰথমে মানস এগ্ৰিগেটৰ্ছ OPC প্ৰাইভেট লিমিটেড নামেৰে এটা প্ৰতিষ্ঠানৰ আৰম্ভ কৰি মিল পেকেটিং এণ্ড ফুড আইটেম মেনুফেকচাৰিঙৰ পৰিকল্পনা কৰিছিল। বেংকে সহায় কৰাৰ আশ্বাস দিয়াৰ বাবে উদ্যোগটো স্থাপন কৰিবলৈ বাৰীৰ প্ৰায় 200 পৰা 250 জোপা তামোল পাণৰ গছ কাটি পেলাইছিলোঁ। বেংক মেনেজাৰৰ পৰামৰ্শ মতে PMGP আঁচনিৰ অধীনত এপ্লাইও কৰিলোঁ। কিন্তু গোলাঘাট DIC মোৰ প্ৰজেক্টটো এজন জনৈক আগৰলা উপাধিৰ মানুহক দিলে আৰু বেংকৰ মেনেজাৰে তেওঁ বিচৰা ধৰণে লোনৰ 15% টকা দিব নোৱাৰক এজন অসমীয়া যুৱক হোৱাৰ বাবে লোনটো মোৰ নামত চেংচন নকৰিলে। শেহতীয়াকৈ 2022 চনৰ 15 আগষ্টত মই pitpit.com নামেৰে এটি ছাৰ্ভিচ প্ৰভাইডাৰ এপছ আৰম্ভ কৰিছিলোঁ। ইয়াৰ জৰিয়তে আমি ইলেক্ট্ৰিকেল, মেকানিকেল, IT আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰত ছাৰ্ভিচ প্ৰভাইড কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্যই আছিল থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা। এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমাক এগৰাকীমান জ্যেষ্ঠ সাংবাদিকে যথেষ্ট সহায় কৰিছিল। অসমৰ লগতে সমগ্ৰ ভাৰতত এনে হোৱা আগবঢ়োৱাৰ ক্ষেত্ৰত pitpit.com আছিল প্ৰথম স্থানীয় ৱেবছাইট। এই ব্যৱসায়টোত মোৰ লগত প্ৰায় 80জন থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ আছিল। কিন্তু আমাৰ একমাত্ৰ পৰিচয় অসমীয়া হোৱাৰ বাবে ভাৰতীয়সকলৰ হেঁচাত অসম চৰকাৰে আমাৰ ৱেবছাইটটো বন্ধ কৰি দিয়ে। এইটো কেৱল মোৰ ক্ষেত্ৰতে নহয়, আজি বছৰ বছৰ ধৰি অন্যায়ভাৱে অসমীয়া যুৱক যুৱতীসকল এনে বঞ্চনাৰ বলি হ'ব লগা হৈছে। এতিয়া যিসকলে আমাক সমালোচনা কৰে তেওঁলোকক মই আহ্বান জনাব বিচাৰো যে মোৰ এই কাহিনী সত্যাসত্য আপোনালোকে বিশ্লেষণ কৰক। তেতিয়াই বুজি পাব আমি অশিক্ষিত অথবা কৰ্মবিমুখ নহয়। সাম্প্ৰতিক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে আমাক এই কথা বাৰুকৈ উপলব্ধি কৰাইছে যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে অসম ভাৰতৰ পৰা পৃথক হ'বই লাগিব। অসমৰ স্বাধীনতাৰ অবিহনে থলগিৰি জনগণৰ ভৱিষ্যত সুৰক্ষিত নহয়। এই স্বাধীনতাৰ ধাৰণা আমাৰ মনত হঠাৎ উৎপত্তি হোৱা নাই। ই আমাৰ বুৰঞ্জী প্ৰদত্ত ন্যায্য অধিকাৰ। কাৰণ 1826 চনত ব্ৰিটিছ অহাৰ আগমুহূৰ্তলৈকে ভাৰতৰ লগত অসমৰ কোনো আৰ্থ ৰাজনৈতিক সম্পৰ্ক নাছিল। নিৰ্গোষ্ঠীয়ভাৱেও আমি ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক আছিলোঁ। এই কথা সকলোৰে জ্ঞাত যে আজি ভাৰতীয়সকলৰ শোষণ আগ্ৰাসনত অসমৰ এশ এবুৰি সমস্যাৰ উপৰিও দুখ কষ্ট ফুলাই পাচিয়ে নধৰা হৈছে। আজি অসমৰ ৰাজনীতিত ভাৰতীয়সকলৰ হাতৰ মুঠিত। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ ভাৰতে আমাৰ বাবে কোনো গণতান্ত্ৰিক পথ খোলা ৰখা নাই। কিয়নো নিজকে সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা ভাৰতৰ সংবিধানত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক ৰক্ষা কৰাটো নাই মোক কৰ্মৰ পৰা অব্যাহতি ল'বলৈ বাধ্য কৰালে। ইয়াৰ পাছত মই কলিকতাৰ ক্লিফেন ইনষ্টিটিউটৰ পৰা এভিয়েশ্যন এণ্ড হস্পিটেলিটি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰোঁ। তাৰ পাছতে মই জেডআৰইজত কৰ্মৰত হওঁ। অতি পৰিতাপৰ বিষয় যে ইয়াতো পূৰ্বৰ দৰে কেৱল অসমীয়া হোৱাৰ বাবে বৈষম্য আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হওঁ। গতিকে মই অসমত থাকি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লোঁ। প্ৰথমে মানস এগ্ৰিগেটৰ্ছ OPC প্ৰাইভেট লিমিটেড নামেৰে এটা প্ৰতিষ্ঠানৰ আৰম্ভ কৰি মিল পেকেটিং এণ্ড ফুড আইটেম মেনুফেকচাৰিঙৰ পৰিকল্পনা কৰিছিল। বেংকে সহায় কৰাৰ আশ্বাস দিয়াৰ বাবে উদ্যোগটো স্থাপন কৰিবলৈ বাৰীৰ প্ৰায় 200 পৰা 250 জোপা তামোল পাণৰ গছ কাটি পেলাইছিলোঁ। বেংক মেনেজাৰৰ পৰামৰ্শ মতে PMGP আঁচনিৰ অধীনত এপ্লাইও কৰিলোঁ। কিন্তু গোলাঘাট DIC মোৰ প্ৰজেক্টটো এজন জনৈক আগৰলা উপাধিৰ মানুহক দিলে আৰু বেংকৰ মেনেজাৰে তেওঁ বিচৰা ধৰণে লোনৰ 15% টকা দিব নোৱাৰক এজন অসমীয়া যুৱক হোৱাৰ বাবে লোনটো মোৰ নামত চেংচন নকৰিলে। শেহতীয়াকৈ 2022 চনৰ 15 আগষ্টত মই pitpit.com নামেৰে এটি ছাৰ্ভিচ প্ৰভাইডাৰ এপছ আৰম্ভ কৰিছিলোঁ। ইয়াৰ জৰিয়তে আমি ইলেক্ট্ৰিকেল, মেকানিকেল, IT আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰত ছাৰ্ভিচ প্ৰভাইড কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্যই আছিল থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা। এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমাক এগৰাকীমান জ্যেষ্ঠ সাংবাদিকে যথেষ্ট সহায় কৰিছিল। অসমৰ লগতে সমগ্ৰ ভাৰতত এনে হোৱা আগবঢ়োৱাৰ ক্ষেত্ৰত pitpit.com আছিল প্ৰথম স্থানীয় ৱেবছাইট। এই ব্যৱসায়টোত মোৰ লগত প্ৰায় 80জন থলগিৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ আছিল। কিন্তু আমাৰ একমাত্ৰ পৰিচয় অসমীয়া হোৱাৰ বাবে ভাৰতীয়সকলৰ হেঁচাত অসম চৰকাৰে আমাৰ ৱেবছাইটটো বন্ধ কৰি দিয়ে। এইটো কেৱল মোৰ ক্ষেত্ৰতে নহয়, আজি বছৰ বছৰ ধৰি অন্যায়ভাৱে অসমীয়া যুৱক যুৱতীসকল এনে বঞ্চনাৰ বলি হ'ব লগা হৈছে। এতিয়া যিসকলে আমাক সমালোচনা কৰে
তেওঁলোকক মই আহ্বান জনাব বিচাৰো যে মোৰ এই কাহিনী সত্যাসত্য আপোনালোকে বিশ্লেষণ কৰক। তেতিয়াই বুজি পাব আমি অশিক্ষিত অথবা কৰ্মবিমুখ নহয়। সাম্প্ৰতিক অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে আমাক এই কথা বাৰুকৈ উপলব্ধি কৰাইছে যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে অসম ভাৰতৰ পৰা পৃথক হ'বই লাগিব। অসমৰ স্বাধীনতাৰ অবিহনে স্থলগিৰিৰ জনগণৰ ভৱিষ্যত সুৰক্ষিত নহয়। এই স্বাধীনতাৰ ধাৰণা আমাৰ মনত হঠাৎ উৎপত্তি হোৱা নাই। ই আমাৰ বুৰঞ্জী প্ৰদত্ত ন্যায্য অধিকাৰ। কাৰণ 1826 চনত ব্ৰিটিছ অহাৰ আগমুহূৰ্তলৈকে ভাৰতৰ লগত অসমৰ কোনো আৰ্থ ৰাজনৈতিক সম্পৰ্ক নাছিল। নিৰ্গোষ্ঠীয়ভাৱেও আমি ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক আছিলো। এই কথা সকলোৰে জ্ঞাত যে আজি ভাৰতীয়সকলৰ শোষণ আগ্ৰাসনত অসমৰ এশএবুৰি সমস্যাৰ উপৰিও দুখ কষ্ট কোলাই পাচিয়ে নধৰা হৈছে। আজি অসমৰ ৰাজনীতিত ভাৰতীয়সকলৰ হাতৰ মুঠিত। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ ভাৰতে আমাৰ বাবে কোনো গণতান্ত্ৰিক পথ খোলা ৰখা নাই। কিয়নো নিজকে সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা ভাৰতৰ সংবিধানত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক ৰক্ষা কৰাটো নাগৰিকৰ। মই কোনো মিছা কথা কোৱা নাই। মই SBৰ এজন SI হয়। মই এবাৰ নহয় হাজাৰ বাৰ ক'ম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে মই সেই কথা মই মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়। মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া SIত নিয়োগ হৈছিলে তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে মই এটা কথা ক'ব খুজিছোঁ, আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক। এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কোৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘোঁৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহা সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা। তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আপোনালোকে তেখেতক সোধক, তেতিয়া গম পাব। মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ। কাবেৰী, অংকিতা, চয়নিকা, তোমালোকতো আমাৰ লগত আছিলা। নুমল, ঋতুৰাজ, আমি সকলোখিনি একেলগে আছিলোঁ। কাবেৰী আৰু চয়নিকা দাসৰ ঘৰ হৈছে নগাঁও। তোমালোকে কিয় পাহৰি গৈছা মোক? তোমালোকতো এই আলফাৰ বিৰুদ্ধে যি যুঁজ হৈছিলে সেই যুঁজত আমাক কেনেধৰণে ব্যৱহাৰ কৰিছিলে তোমালোকেও জানা। আমাক কেনেধৰণৰ আমাক প্ৰশিক্ষণ দিয়াইছিলে সেই কথা তোমালোকেও অৱগত। নুমল, তোমাৰো ঘৰ গোলাঘাট মেৰাপানীত। তুমি মিছা নকবা, সত্য কথা কৈ দিয়া। আমাক যি ধৰণে প্ৰশিক্ষণ দিছিলে এনক্লেভত, আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিলে আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে। আৰু সেই ক্ষেত্ৰত আমাক